নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ইংৰাজী ব্যাকৰণৰ এটা বিষয় টেন্স কাৰেকশ্যন বা কাৰেক্ট টেন্স বা ব্ৰেকেটত দিয়া টেন্স বিলাকৰ শুদ্ধ ৰূপ দিয়া তো সেই বিষয়ে কিছু কথা আলোচনা কৰিবলৈ লৈছো তো প্ৰশ্নটো পৰীক্ষাত এই ধৰণে হয় give the correct form of verbs given in brackets অৰ্থাৎ ব্ৰেকেট বোৰ্ডত দিয়া যি ভাৰ্বৰ ৰূপ তাৰ শুদ্ধ ৰূপটো বহুৱা তেতিয়া আমি উত্তৰটো লিখোতে টেন্স অনুসাৰে সম্পূৰ্ণৰূপে টেন্সৰ ওপৰত ভিত্তি কৰি যি টেন্সৰ গঠন যেনেকুৱা হয় বাক্যটো আমি প্ৰথমতে সিলেক্ট কৰি লৈ সেই টেন্সৰ গঠন মতে সহায়কাৰী ক্ৰিয়া বা ভাৰ্বটোৰ বিভিন্ন ৰূপ বহুৱাই যি ৰূপ প্ৰয়োজন হয় সেইটো বহুৱাই আমি বাক্যটোৰ উত্তৰটো লিখিব লাগে আৰু ব্ৰেকেটটো উঠাই দিব লাগে আৰু আজি আমি সেই বিষয়টোৰ ওপৰতে আলোচনা কৰিবলৈ লৈছো বিষয়টো অতি গুৰুত্বপূৰ্ণ কাৰণ ষষ্ঠ শ্ৰেণীৰ পৰা সপ্তম অষ্টম নৱম দশম একাদশ আৰু দ্বাদশ আনকি ডিগ্ৰী পৰ্যন্ত এই কাৰেক্ট টেন্স অৰ্থাৎ টেন্সৰ শুদ্ধ ৰূপ বহুৱা এই ধৰণৰ প্ৰশ্ন পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহত দেখিবলৈ পোৱা যায় আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে টেন্সৰ উপযুক্ত জ্ঞান নথকা বাবে ইয়াৰ উত্তৰবোৰ বৰ এটা শুদ্ধ কৰা দেখা নাযায় আৰু বেছি শতাংশ ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ ভুলকৈ টেন্সবোৰ সিলেকশ্যন কৰে আৰু সিলেকশ্যন কৰাৰ ফলস্বৰূপে তেওঁলোকৰ সেই উত্তৰবিলাক শুদ্ধ ৰূপত দিব নোৱাৰে আজি আমি টেন্স হিচাপত কেইটামান লৈছো আৰু সেই কেইটাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো আৰু তোমালোকে খুব মনোযোগ দিলে উপকৃত হ'বা লগতে মই যি ধৰণে বুজাই গৈছো তাৰ পৰা প্ৰতিটো প্ৰশ্নৰ তলতে উত্তৰৰ কাৰণে ঠাই কিছু এৰি তাত উত্তৰটো লিখি ল'বা প্ৰথমতে আমি প্ৰেজেন্ট সিম্পল বা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বিষয়ে আহিছো প্ৰেজেন্ট সিম্পল বা ইনডেফিনিট টেন্সৰ যিটো ষ্ট্ৰাকচাৰ সেইটো হ'ল সাবজেক্ট আৰু ভাৰ্বৰ প্ৰেজেন্ট ৰূপ আৰু অন্যান্য অংশ আদাৰ্স মানে আমি ইয়াত অন্যান্য অংশ বুজাইছো ইয়াত এটা কথা আছে যে সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় ভাৰ্বৰ শেষত এছ বা ইয়েস হয় আৰু কোনবোৰ ভাৰ্বৰ শেষত এছ হয় কোনবোৰ ভাৰ্বৰ শেষত ইয়েস হয় ইতিমধ্যে আমাৰ ইউটিউব চেনেলৰ যোগে প্ৰেজেন্ট ইনডেফিনিট সম্পৰ্কত টেন্সৰ যিটো ভিডিঅ' দিয়া আছে ডেসক্ৰিপশ্যনত আমি লিংকটো দি দিছো গতিকে সেই ভিডিঅ'টো চালে তোমালোকে ইনডেফিনিট টেন্সৰ বিষয়ে যথেষ্ট পৰিমাণে বুজিব পাৰিবা ইয়াত অকল আমি ভাৰ্বটো ব্ৰেকেটত থকা ভাৰ্বৰ ৰূপটো কেনেকৈ শুদ্ধ কৰা হয় সেই বিষয়ে আলোচনা কৰিম প্ৰথমতে আসলতে আমি ইয়াত অকল প্ৰেজেন্ট সিম্পল টেন্সৰ বাক্য কেইটা লৈছো কিন্তু পৰীক্ষাত কোনটো টেন্সৰ কোনটো বাক্য এটো কৈ নিদিয়ে গতিকে টেন্সৰ লক্ষণখিনি আমি জানি লৈ কোন টেন্সত কি ধৰণৰ বাক্য হয় সেইটো জানি লৈ তাৰ পিছত আমি টেন্সটো নিৰূপণ কৰি সেই গঠন মতে তাক দিব লাগে প্ৰথম আমি জানো যে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ কেইটামান লক্ষণৰ ভিতৰত চিৰ সত্য ঘটনা বুজোৱা বাক্যবোৰ অভ্যাস বা স্বভাৱ বুজোৱা বাক্যবোৰ বা সদায় হৈ থকা বা সাধাৰণতে ঘটি থকা ঘটনা বুজোৱা বাক্যবোৰ এইবোৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ অন্তৰ্ভুক্ত হয় ইয়াত আমি প্ৰথম বাক্যটো লৈছো হি ভিজিট কাশ্মীৰ ওয়ান্স এ ইয়াৰ হি ভিজিট কাশ্মীৰ ওয়ান্স এ ইয়াৰ এই বাক্যটোত বছৰত এবাৰকৈ হি কাশ্মীৰ ভ্ৰমণ কৰে এটো ৰেগুলাৰলি হোৱা বা নিয়মিত হোৱা ঘটনা বুলি ইয়াত ধৰা হৈছে আৰু সেই কাৰণে ইয়াৰ যিটো শুদ্ধ ৰূপ টেন্সৰ শুদ্ধ ৰূপ বহুৱালে বাক্যটোৰ ৰূপটো এনেকুৱা হ'ব হি ভিজিটস কাশ্মীৰ ওয়ান্স এ ইয়াৰ ভিজিট টিৰ পিছত এছ লগাব লাগিব হি ভিজিটস কাশ্মীৰ ওয়ান্স এ ইয়াৰ হিটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় আৰু সেই কাৰণে ভাৰ্বৰ শেষত এছ বা ইএছ হয় সাধাৰণতে কাৰেক্ট টেন্সত যদি বাক্যটো প্ৰেজেন্ট ইনডেফিনিটৰ বুলি গম পোৱা হয় সাধাৰণতে সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ হোৱা দেখা যায় আৰু ভাৰ্বটোৰ শেষত এছ বা ইএছ দি তাক শুদ্ধ কৰা বা শুদ্ধ ৰূপটো বহুৱা দেখা যায় কুৱেশ্যন নম্বৰ 2 ৱাটাৰ ফ্লো ডাউনৱাৰ্ড পানী নামনিৰ ফালে বৈ যায় এটো এটা চিৰসত্য ঘটনা বুজোৱা বাক্য আৰু চিৰসত্য ঘটনা বুজোৱা বাক্যবোৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হয় ইয়াতো ৱাটাৰটো সিঙ্গুলাৰ নাম্বাৰ বুজোৱা হৈছে সেইকাৰণে ভাৰ্বৰ শেষত এছ বা ইএছ লগাই শুদ্ধ উত্তৰটো কৰা হ'ব water flows downwards FLOWS water flows downwards এটো হ'ব ইয়াৰ উত্তৰ 3 নম্বৰটো লৈ আহিছো The bus usually arrive here at 6 যে বাছখন সাধাৰণতে 6টা বজাত ইয়াত উপস্থিত হয় arrive যিবিলাক বাক্য
সদায় হৈ থকা বা সাধাৰণতে ঘটি থকা ঘটনা ইউজুৱেলি জেনেৰেলি যি শব্দবিলাক ব্যৱহাৰ হয় এই ধৰণৰ বাক্যবিলাকো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হয় ইয়াতো দা বাছ টু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য হোৱাৰ কাৰণে ভাৰ্বটোৰ শেষত এছ নাইবা ইয়েছ যোগ কৰিব লাগিব দা বাছ ইউজুৱেলি এৰাইভছ ইয়াত শেষত ই আছেই ই থকা শব্দবিলাকত অকল এছ দিলে হ'ল দা বাছ ইউজুৱেলি এৰাইভছ হিয়াৰ এট 6 Number 4, mother cook meals. সদায় সাধাৰণতে হোৱা ঘটনা মায়ে আহাৰ ৰান্ধে বা মায়ে খাদ্য বনায় তো ইয়াত mother to third person singular number সেইকাৰণে ভাৰ্বৰ শেষত s by s হৈছে mother cooks meals তাৰপিছত 5 নম্বৰ আছে father read newspaper regularly এইটো এটা ৰেগুলাৰলি হোৱা ঘটনা দেউতাই নিয়মিতভাৱে বাতৰি কাকত পঢ়ে father reads newspaper regularly যদি আমি ইয়াত অকলে পাঁচটা বাক্য লৈছো এই ধৰণৰ বিভিন্ন প্ৰশ্ন কাকতত প্ৰেজেন্ট ইনডেফিনিট টেন্স বুজোৱা বাক্যবোৰ তোমালোকে লৈ ইয়াৰ লগত যোগ কৰি এখন সুন্দৰ এলবাম প্ৰস্তুত কৰিব পৰা আৰু তাৰ পৰা চালে পৰীক্ষাত এই ধৰণৰ বাক্য সাধাৰণতে আহে আৰু দেখা যায় যে কিছু বাক্য ৰেগুলাৰলি পৰীক্ষাত সেই ধৰণে দি থাকে আৰু সেইবিলাকে আমি কমন হিচাপত ধৰি ল'ব পাৰো এতিয়া আমি ইয়াৰ পিছৰ যেটো দ্বিতীয় টেন্স দ্বিতীয়টো লৈছো আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হল যে এটা কাম বৰ্তমান চলি থকা বুজাবলৈ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয় আৰু এই প্ৰেজেন্ট কন্টিনিউয়াসৰ যেটা সাধাৰণ স্ট্ৰাকচাৰ সেই স্ট্ৰাকচাৰটো সাবজেক্টৰ পিছত সহায়কাৰী ক্ৰিয়া হিচাপে এমিজাৰ ব্যৱহাৰ কৰা হয় আৰু ভাৰ্বৰ লগত আইএনজি দিয়া হয় আদাৰ্স মানে অন্যান্য অংশ বুজাইছো আমি ইয়াত আমি পাঁচটা বাক্য লৈছো প্ৰথম বাক্যটো আছে we write english now নাও শব্দটোৱে এতিয়া অৰ্থাৎ বৰ্তমান কামটো চলি থকা বুজাইছে যে আমি এতিয়া ইংৰাজী লিখি আছো গতিকে এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য হয় বৰ্তমান কামটো চলি আছে গতিকে আমি স্ট্ৰাকচাৰ মতে we টু সাবজেক্ট আৰু তাৰ পিছত am is are we লগত are বহে গতিকে we are দিব লাগিব আৰু write ৰ ঠাইত আমি ing যোগ কৰি writing লিখিব লাগিব আৰু যিবিলাক ভাৰ্বৰ শেষত ই থাকে এই শব্দবিলাকত ing যোগ কৰোতে ই টো উঠি যায় আৰু ing যোগ হয় সেইকাৰণে writing বানানটো হ'ব w r i t i n g we are writing english now দ্বিতীয় বাক্যটো লৈছো don't disturb him he read now তাক ডিস্টার্ব নকৰিবা সি পঢ়ি আছে গতিকে অৰ্থটো বাক্যটোৰ এটো বুজাইছে যে বৰ্তমান কামটো হৈ আছে বা সি পঢ়ি আছে এই বাক্যটোৰ উত্তৰ লিখিবলৈ কি হ'ব don't disturb him he is reading now he to subject আৰু তাৰ পিছত এমিজাৰ সহায়কাৰী ক্ৰিয়া আহিব হিৰ লগত is হ'ব গতিকে he is reading now number 3 the baby cry because it is hungry now the baby cry because it is hungry now কেঁচুৱাটোৱে কান্দিছে কাৰণ তাৰ এতিয়া ভোক লাগিছে গতিকে the baby is crying crying the baby is crying because it is hungry now ইয়াত আমি সাৱধান হ'ব লাগিব ভাৰ্বটোৰ যে লগত ing যোগ কৰোতে আমি ভাৰ্বটোৰ বানানটোৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব আৰু আমি শুদ্ধ বানানটো লিখিব লাগিব ভাৰ্বৰ লগত ing যোগ কৰোতে তাৰ কিছুমান ভাৰ্বৰ কিছুমান ৰূপৰ পৰিৱৰ্তন হোৱা দেখা যায় কিছুমান স্পেলিং চেঞ্জ হোৱা দেখা যায় আমি ইতিমধ্যে কন্টিনিউয়াস টেন্সৰ যেটো টেন্সৰ ভিডিও দিছো এই টেন্সৰ ভিডিওত এই ভাৰ্বৰ লগত ing যোগ কৰা কিছু নিয়ম সন্নিবিষ্ট কৰিছো আৰু সেইখিনি চালে তোমালোকে যথেষ্ট পৰিমাণে এই ক্ষেত্ৰত উপকৃত হ'বা মনত ৰাখিবা যে ing যোগ কৰোতে যদি বানানটো ভুল হয় ভাৰ্বৰ তেতিয়া হলে কিন্তু সম্পূৰ্ণৰূপে বাক্যটো কটা যায় বা তাত নম্বৰ পোৱা নাযায় তাৰ পিছত 4 নম্বৰ বাক্যটো লৈছো the children play in the field now অৰ্থাৎ বৰ্তমান ল'ৰা ছোৱালীসকলে খেলি আছে তো ইয়াতো আমি the children টো বহুবচন হৈছে গতিকে সেই কাৰণে are হ'ব the children are playing in the field now p l a y i n g আৰু I go to apply for the post মই পোষ্টলৈ এপ্লাই কৰিবলৈ গৈ আছো বা পদটোলৈ দৰখাস্ত কৰিবলৈ গৈ আছো ইয়াতো কি হ'ব I am going to apply for the post ভৱিষ্যতে কিবা এটা কাম নিৰ্ধাৰিত হৈ থাকিলেও প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ হোৱা দেখা যায় এই ক্ষেত্ৰত হৈছে যে মই যাম অৰ্থত হৈছে যদিও I go to apply for the post বাক্যটো শুদ্ধ টেন্সৰ ৰূপটো হ'ব I am going to apply for the post এতিয়া আমি তাৰ পিছৰ যেটো
টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্সটো লৈছোঁ। প্ৰেজেন্ট পাৰফেক্ট টেন্সটো এনেকুৱা বাক্যবিলাক ইয়াত সন্নিৱিষ্ট কৰা হয় যে কামটো সম্পূৰ্ণ হৈছে কিন্তু তাৰ ফলাফল শেষ হোৱা নাই বা ফলাফল এতিয়াও চলি আছে, সেই ধৰণৰ বাক্য সাধাৰণতে প্ৰেজেন্ট পাৰফেক্ট টেন্সক বেছ কৰি কৰা হয়। ইয়াত ছাবজেক্টৰ পিছত সহায়কাৰী ক্ৰিয়া হিচাপে হেভ বা হেজ ব্যৱহাৰ কৰা হয় আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ ইউজ কৰা হয়। অৱশ্যে হেভ আৰু হেজ সকলোতে যিকোনো নবহে, অকল থাৰ্ড পাৰ্চন ছিংগুলাৰত হেজ বহে আৰু বাকীবিলাকত সদায় হেভেই ব্যৱহাৰ হয়। ইয়াত আমি পৰিস্থিতিটো বুজাবলৈ বাক্য কেইটামান লৈছোঁ। হি কাট হিজ ফিংগাৰ, ইট ইজ ব্লিডিং। হি কাট হিজ ফিংগাৰ, সি আঙুলিটো কাটিলে, ইট ইজ ব্লিডিং, ই তেজ ওলাই আছে, এতিয়া তেজ ওলাই আছে। গতিকে ফলটো চলি আছে, ফলটো শেষ হোৱা নাই, ইট ইজ ব্লিডিংটো হৈছে ইয়াৰ ফল। ইয়াৰ শুদ্ধ টেন্সৰ ৰূপটো হ'ব হি হেজ কাট। কাটৰ তিনিওটা ৰূপ একেই, পাৰ্টিচিপলো একেই, গতিকে কাটি হ'ব হি হেজ কাট হিজ ফিংগাৰ, ইট ইজ ব্লিডিং। নেক্সট, আই চি দ্য তাজমহল। মই তাজমহল দেখিছোঁ। দেখা কামটো শেষ হৈছে যদিও তাজমহলৰ যিটো স্মৃতি সেইটো মোৰ মনত ৰৈ গৈছে, অৰ্থাৎ ফলটো এতিয়াও শেষ হোৱা নাই, আৰু সেইকাৰণে এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সেৰে প্ৰকাশ কৰা হ'ব আই হেভ চিন। চিৰ পাষ্ট পাৰ্টিচিপল ৰূপ হৈছে চিন। I have seen the Taj Mahal. Number 3, we know each other for 10 years. আমি এজনে আনজনক 10 বছৰ ধৰি জানো। ইয়াত for 10 years থকাৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰী এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছৰে কৰিবলৈ চেষ্টা কৰে যদিও সেইটো শুদ্ধ নহয়। শুদ্ধটো হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্সেৰে কৰিব লাগিব। উইৰ লগত সহায়কাৰী ক্ৰিয়া হেভ আহিব আৰু নো পাষ্ট পাৰ্টিচিপল ৰূপ known হ'ব, KNOWN. We have known each other for 10 years. আমি এজনে আনজনক 10 বছৰ ধৰি জানো। জানো মানে চিনাকি হোৱা কামটো শেষ হৈছে যদিও চিনাকিটো এতিয়াও শেষ হোৱা নাই বা ফলটো শেষ হোৱা নাই, সেইকাৰণে ই প্ৰেজেন্ট পাৰফেক্ট টেন্সলৈ আহিছে। I not hear from him for a year now. মই এবছৰ ধৰি তেওঁৰ লগত কোনো যোগাযোগ হোৱা নাই বা তেওঁৰ বিষয়ে কোনো শুনা নাই। তো ইয়াত নিগেটিভ বাক্য not hear, কিন্তু নটটো যিহেতু সাধাৰণতে সহায়কাৰী ক্ৰিয়াৰ পিছত ব্যৱহাৰ হয়, গতিকে এইটো পাৰফেক্ট টেন্স। আমি ল'ব লাগিব কি I have not আৰু হেয়াৰৰ পাষ্ট পাৰ্টিচিপল ৰূপ heard. I have not heard, I have not heard from him for a year now. She eat a mango just now. Just now শব্দটো সাধাৰণতে প্ৰেজেন্ট পাৰফেক্ট টেন্সতেই ব্যৱহাৰ হয়। এইমাত্ৰ তাই এটা আপেল খালে, গতিকে আমি চিৰ পিছত সহায়কাৰী ক্ৰিয়া হেজ লাগিব আৰু ইটৰ পাষ্ট পাৰ্টিচিপল ৰূপ হ'ব eaten. She has eaten a mango just now. এনেকুৱা আৰু বহুত বাক্য প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ আছে, তোমালোকে সংগ্ৰহ কৰি ইয়াত সন্নিৱিষ্ট কৰিব পাৰিবা। তাৰপিছত আমি চতুৰ্থটো লৈছোঁ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কোনবিলাক বাক্য সোমায় যে এটা কাম অতীতত আৰম্ভ হৈ বৰ্তমানো চলি আছে আৰু ইয়াৰ সময়টো উল্লেখ থাকে, তেনেকুৱা বাক্যবিলাক সাধাৰণতে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়। তাৰ ছাবজেক্ট যিটো ষ্ট্ৰাকচাৰটো হ'ল যে ছাবজেক্টৰ পিছত হেভ বা হেজ সহায়কাৰী ক্ৰিয়া লাগিব, বিন লাগিব আৰু ভাৰ্বৰ লগত ING লাগিব। ইয়াত আমি কেইটামান বাক্য লৈছোঁ। ৰমেন লাৰ্ণ ইংলিছ চিন্স 1990। ৰমেন লাৰ্ণ ইংলিছ চিন্স আৰু ফৰৰ ব্যৱহাৰটো আমি ইতিমধ্যে টেন্সত দি দিছোঁ। যদি পিৰিয়ড অফ টাইম হয় তেতিয়াহ'লে ফৰ ব্যৱহাৰ হয় আৰু পইণ্ট অফ টাইম হ'লে চিন্স ব্যৱহাৰ হয়। গতিকে ৰমেন লাৰ্ণ ইংলিছ চিন্স 1990, 1990 চনৰ পৰাই ৰমেনে ইংৰাজী শিকি আছে। ইয়াত ৰমেনটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে হেজ বিন হ'ব। ৰমেন হেজ বিন আৰু লাৰ্ণৰ লগত ING লাগিব। ৰমেন হেজ বিন লাৰ্ণিং ইংলিছ চিন্স 1990. 2. She suffered from fever for a week. ইয়াত হ'ব she has been suffering, SUFFERING. She has been suffering from fever for a week. 3. He read since morning. He has been reading since morning. We live in this village for 10 years. বহুত আগতে কামটো আৰম্ভ হৈছে আৰু এতিয়াও চলি আছে যে আমি 10 বছৰে এইখন গাঁৱত বাস কৰি আছোঁ। গতিকে we have been living কৰোঁতে LIVING হ'ব, ইটো উঠি যাব। We have been living in this village for 10 years. আৰু 5 নম্বৰটো হ'ব it rained since morning. It has been raining since morning. ইটটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বুজায়, সেইকাৰণে it has been raining since morning হ'ব। এতিয়া 5 নম্বৰটো আহা পাষ্ট চিম্পল বা পাষ্ট ইনডেফিনিট টেন্স।
Past simple বা past indefinite tenseৰ গঠনটো হৈছে সাবজেক্টৰ পিছত ভাৰ্বৰ past ৰূপ লাগিব আৰু তাৰ অন্যান্য অংশ আহিব সাধাৰণতে আমি লিখিছো যে সুজল go to the zoo yesterday yesterday শব্দটোৱে past tense বুজাইছে বা কামটো শেষ হৈ যোৱা বুজাইছে গতিকে আমি go ৰ past ৰূপটো দিলেই হ'ল সুজল went to the zoo yesterday Rina received the letter last week ইয়াত last week শব্দটোৱে কামটো শেষ হোৱা বুজাইছে Rina received RECIEVED Rina received the letter last week I met Dorsil yesterday মই যোৱাকালি দৰ্শিলক লগ পাইছিলো meetৰ past tense টো হ'ব met MET I met Dorsil yesterday ইয়াত yesterday শব্দটোৱে past tense বুজাইছে he buy a new watch last month ইয়াত last month শব্দটোৱে past tense বুজাইছে buy ৰ past tense হৈছে bought গতিকে simple past tense ৰ গঠনটো subjectৰ পিছত ভাৰ্বৰ past ৰূপ দিব লাগিব he bought a new watch last month it is time we revise our lesson এইটো এটা conditional tense it is time এইটোৱে সময় we revise our lesson past tense তেনেকুৱা হ'ব it is time we revised our lesson তাৰ পিছত আমি past continuous tense টো আহিছো subjectৰ পিছত তাৰ গঠনটো was বা were লাগিব সহায়কাৰী ক্ৰিয়া আৰু ভাৰ্বৰ লগত ing লাগিব গতিকে when we went see read book আমি যেতিয়া গৈছিলো তাই কিতাপ পঢ়ি আছিল অৰ্থাৎ কামটো চলি আছিল সেইটো বুজাইছে অতীতত এটা কাম চলি আছিল বা হৈ আছিল সেইটো বুজাবলৈ past continuous tense ব্যৱহাৰ কৰা হয় when we went see লগত was আহিব আৰু read লগত ing আহিব when we went she was reading book they play cricket then মানে তেতিয়া বুজাইছে গতিকে they were playing cricket then we eat rice when she called তাই যেতিয়া মাতিছিল আমি ভাত খাই আছিলো we were eating rice when she called a bike knocked him down when he crossed the road ৰাস্তাটো পাৰ হৈ থাকোতে তাক এখন বাইকে খুন্দিয়াই দিছিল a bike knocked him down when he was crossing was crossing the road আৰু 5 নম্বৰটো হৈছে the work in the day আচলতে day হ'ব ইয়াত y টো আহা নাই THEY they work in the field when we went they were working in the field when we went তাৰপিছত আমি 7 নম্বৰটো লৈছো past perfect tense past perfect tense হৈছে কি যে অতীতত দুটা কাম হৈছিল আৰু দুটা কামৰ এটা কিছু আগত আৰু এটা কিছু পিছত হৈছিল আগৰটো বুজাবলৈ past perfect tense ৰ গঠন আৰু পিছৰটো বুজাবলৈ past indefinite tense ৰ গঠন ব্যৱহাৰ কৰা হয় past perfect tense ৰ গঠনটো হ'ল যে subjectৰ পিছত had লাগিব আৰু ভাৰ্বৰ past participle লাগিব গতি ইয়াত হৈছে we reached the station before the train left to past indefinite আছে গতিকে আৰু ৰেলখন এৰাৰ আগতে আমি ষ্টেচনত উপস্থিত হৈছিলো দুটা কাম ৰেলখন এৰিছিল আমিও ষ্টেচনত উপস্থিত হৈছিলো কিন্তু আমি যেহেতু আগতে ষ্টেচনত উপস্থিত হৈছিলো গতিকে past perfect ৰ গঠন মতে হ'ব we had reached the station before the train left the game started before we reached আমি উপস্থিত হোৱাৰ আগতেই গেম আৰম্ভ হৈছিল বা খেল আৰম্ভ হৈছিল গতিকে the game had started before we reached the patient died before doctor came the patient had died before doctor came doctor অহাৰ আগতে ৰোগীজন ঢুকাইছিল the thief go away before police came পুলিচ অহাৰ আগতে চোৰটো পলাই গৈছিল the thief had gone away before police came we arrived at the school before bell rang we had arrived at school before bell rang এইকেইটা আছিল past perfect tense এতিয়া আমি past perfect continuous tense টো ইমান বেছিকৈ correct tense কৰিবলৈ নাহে খুব কম সংখ্যক দেখা যায় সেইকাৰণে আমি future simple বা future indefinite tense টো আলোচনা কৰিবলৈ লৈছো ইয়াত future মানে ভৱিষ্যতে বা আগলৈ কিবা এটা কাম হ'ব এনেকুৱা অৰ্থত future tense ব্যৱহাৰ হয় আৰু subjectৰ পিছত shall will আৰু ভাৰ্বৰ প্ৰেজেন্ট ৰূপ লাগে গতিকে he meet him tomorrow শব্দটো ইয়াত future tense বুজাইছে গতিকে he পিছত shall বা will সাধাৰণতে first personত shall ব্যৱহাৰ হয় আৰু বাকি second আৰু third personত
উইল ব্যৱহাৰ হয় কিন্তু বহুত ক্ষেত্ৰত ফাৰ্ষ্ট পাৰ্চনতো উইল ব্যৱহাৰ হয় শ্যাল আৰু উইলৰ ব্যৱহাৰ সম্পৰ্কে আমি যেটো টেন্সৰ ভিডিও সেই টেন্সৰ ভিডিওত ফিউচাৰ টেন্সত আমি ইতিমধ্যে বিতংকৈ ব্যাখ্যা কৰি দিছো গতিকে ইয়াত হি মিট হিম টুমৰো হি উইল মিট হিম টুমৰো দুই হি কাম হিয়াৰ শৰ্টলি হি উইল কাম হিয়াৰ শৰ্টলি ইয়াত শৰ্টলি শব্দটোৱে অলপতে অৰ্থাৎ ভৱিষ্যতৰ অলপতে হেতু বুজাইছে অৰ্থাৎ আগলৈ কামটো হ'ব এটো অৰ্থ প্ৰকাশ কৰিছে ইউ ফেইল আনলেছ ইউ ওয়ার্ক হার্ডার অধিক কষ্ট নকৰিলে তুমি ফেইল কৰিবা এটো ফিউচাৰ টেন্স বুজোৱা হৈছে ইউ উইল ফেইল তুমি ফেইল কৰিবা আনলেছ ইউ ওয়ার্ক হার্ডার I go to Agra next week ইয়াত next week শব্দটোৱে ফিউচাৰ ইনডিফিনিট টেন্স বুজাইছে I shall go to Agra next week Rina receive the letter next Monday Rina will receive RECEIVE Rina will receive the letter next Monday ইয়াত next Monday শব্দটোৱে simple future tense বুজাইছে তাৰ পিছত আমি future continuous tense টো বহুত বেছিকৈ ব্যৱহাৰ নহয় যদিও আমি তিনিটা বাক্য লৈছো সাবজেক্টৰ পিছত shall will লাগিব আৰু be এটা লাগিব BEB আৰু ভাৰ্বৰ লগত ING আৰু অন্যান্য he read a story book tomorrow He read a storybook tomorrow. কাইলৈ তাই এখন story book পঢ়ি থাকিব. He will be reading a storybook tomorrow. I wait for you till evening tomorrow. কাইলৈ সন্ধিয়ালৈ মই তোমালৈ বাট চাই থাকিম. I shall be waiting for you till evening tomorrow. Next week at this day he come from Kashmir. Next week at this day he will be coming from Kashmir. Coming হেকত ইটো উঠি যায় COMING হ'ব আৰু আমি এই টেন্সৰ একেবাৰে শেষৰ কন্ডিশনাল টেন্স আমি ইতিমধ্যে কন্ডিশনাল টেন্সৰ বিতং বুজাবলৈ টেন্সত এটা ভিডিও দিছো আৰু ভিডিওটো তোমালোকে চালে গম পাবা ইয়াত আমি অকল কেইটামান প্ৰশ্নৰ উত্তৰ কৰি দিছো she talks as if she know everything তাই এনেকুৱা কয় যেন সকলো জানে ইয়াত she talks to present indefinite tenseৰ এটা খণ্ড যদি present indefinite tenseৰ হয় আনটো past indefinite tenseৰ হয় she talks as if she know past tense knew হ'ব KNEW she talks as if she knew everything if it rain I shall not go out এটো ঠিক তেনেকুৱা কন্ডিশনাল বাক্য যে এটা খণ্ড যদি ফিউচাৰ ইনডিফিনিট টেন্সত থাকে আনটো খণ্ড প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় সেই কাৰণে এটোৰ উত্তৰ হ'ব if it rains I shall not go out if it rains I shall not go out number 3 if I be a bird I could fly মই চৰাই হলে উৰি গলো হেতেন if I be ইয়াত be ঠাইত were ব্যৱহাৰ হয় past indefinite tense আহিব if I were a bird I could fly আৰু 4 নম্বৰটো লৈছো it is time we do some real work it is time to present indefinite tense আৰু present indefinite tenseৰ পিছৰ খণ্ডটো past indefinite tense হয় সেই কাৰণে it is time we did some real work এটো শুদ্ধ উত্তৰ হ'ব if you neglect your studies you fail যদি তুমি পঢ়াত neglect কৰা বা অৱহেলা কৰা তেতিয়া হলে তুমি অকৃতকাৰ্য হবা বা fail কৰিবা এটি fail কৰা কামটো এতিয়া শেষ হোৱা নাই এটো future tense লৈ যাব if you neglect your study present indefinite tense আছে next to future indefinite tense হ'ব if you neglect your studies you will fail তো ইয়াৰ উপৰিও এই টেন্স কাৰেকচনৰ যথেষ্টখিনি প্ৰশ্ন বা উত্তৰ তোমালোকৰ আছে তোমালোকে যিকোনো পৰীক্ষাৰ ষষ্ঠ সপ্তম অষ্টম নৱম দশম একাদশ দ্বাদশ যিকোনো পৰীক্ষাৰ প্ৰশ্নৰ যি ইংৰাজী প্ৰশ্ন কাকত আছে সেই প্ৰশ্ন কাকতত এই প্ৰশ্নটো পাবা আৰু সেই প্ৰশ্নবিলাক তাৰ পৰা সংগ্ৰহ কৰি লৈ তাৰ উত্তৰটো নিজে কৰি জনা মানুহক বা আচাৰ্যক হোক বা কোনোবা ইংৰাজী জনা মানুহক দেখুৱাই শুদ্ধ ৰূপটো লৈ লবা আৰু সেইখিনি তোমালোকৰ সমল হ'ব আৰু পৰীক্ষাৰ সময়ত তেনেকৈ যদি 100টা মান টেন্স কাৰেক্ট টেন্সৰ প্ৰশ্ন উত্তৰ বহিখনত লিখি সেইখিনি প্ৰেক্টিস কৰিব পৰা যায় বা অভ্যাস কৰিব পৰা যায় তেতিয়া হলে সেইখিনি কি হ'ব তোমালোকৰ পৰীক্ষাত কাৰেক্ট টেন্স শুদ্ধ কৰাত যথেষ্ট সহায় কৰিব বা কাম কৰিব গতিকে বহুত ছাত্ৰ ছাত্ৰীৰ মনত ভয় থাকে যে আমি কাৰেক্ট টেন্স কৰিলে শুদ্ধ নহয় গতিকে হেয়া কথাষাৰ তেনেকুৱা নহয় টেন্সৰ গঠনবিলাক আৰু লক্ষণবিলাক জানিবতো লাগিবই তাৰ উপৰিও আমি কিছু বাক্য লৈ তাক আমি প্ৰেক্টিস কৰিব লাগিব বা অভ্যাস কৰিব লাগিব আৰু আমি যেটো উত্তৰ নিয়মৰ মতে জানো সেই উত্তৰটো মতে শুদ্ধ হৈছে নে নাই সেই বস্তুটো আমি নিশ্চিত হৈ লব লাগিব গতি এইখিনি আজি আমি তোমালোকৰ
টেন্স কাৰেকশ্যনৰ ওপৰত আলোচনা কৰিলোঁ আৰু ভৱিষ্যতে এই সম্পৰ্কত যদি কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে মোক ফোন কৰি জনাব পাৰিবা বা হোৱাটছএপ কৰিব পাৰিবা। মই তোমালোকক যথেষ্ট পৰিমাণে সেই ক্ষেত্ৰত সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু আজিলৈকে আমি ইমানতে এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু তোমালোক সকলোৰে পৰীক্ষা ভাল হওক বুলি মনত ভাবি এই ভিডিঅ'টো সমাপ্ত কৰি ইমানতে আজিলৈকে সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ।